বৰপেটাৰ লক্ষ্মীপ্ৰভা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা সাংবাদিক লেখক বৰপেটা প্ৰেছ ক্লাবৰ প্ৰাক্তন সাধাৰণ সম্পাদক নৱজিৎ দাসৰ অভিজ্ঞতাৰ সংগৃহীত কেইবাটাও কাহিনীৰ সংকলিত গ্ৰন্থ হৃদয়ৰ খবৰ আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে সাহিত্যিক কলাগুৰু আৰু শিক্ষাৰত্ন বঁটাপ্ৰাপক অক্ষয় কুমাৰ মিশ্ৰই। বৰপেটা প্ৰেছ ক্লাবত গ্ৰন্থখন উন্মোচন কৰি অক্ষয় কুমাৰ মিশ্ৰই কয় যে লেখকসকলে অন্তঃপ্ৰেৰণাৰ লগতে বাহ্যিক প্ৰেৰণাও লাগিব। কিবা এটা পাব খুজিলে কিবা এটা হেৰুৱাব লাগিব। লেখক হ'বলৈ সাধনা লাগে। কিতাপৰ বিকল্প নাই। হৃদয়ৰ খবৰ নামটো গুৰুত্বপূৰ্ণ তাৎপৰ্যপূৰ্ণ হৈছে বুলিও উল্লেখ কৰে সাহিত্যিকগৰাকীয়ে। বিশিষ্ট নাট্যকাৰ অভিনেতা নিৰ্মল দাসে আঁঠুৱা গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি সাংবাদিক তথা বৰপেটা প্ৰেছ ক্লাবৰ প্ৰাক্তন সাধাৰণ সম্পাদক অশোক কুমাৰ দাসে কয় যে মোবাইল ফোন কম্পিউটাৰ ইত্যাদি কিতাপৰ বিকল্প বুলি কিছুমানে ক'ব খোজে। সেয়া কেতিয়াও নহয়। কিতাপেই। কিতাপত জ্ঞান প্ৰজ্ঞা সকলো থাকে। কিতাপৰ মৃত্যু নাই। মানৱ সভ্যতা বৰ্তি থকালৈকে কিতাপ জীয়াই থাকিব। গ্ৰন্থ উন্মোচনী সভাত বৰপেটা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অসম কবি সন্মিলনৰ উপদেষ্টা বিদেশ দাস, বৰপেটা সাহিত্য সভাৰ সভাপতি হীৰেন হত্যা লহকৰ, সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক সত্ৰীয় শিল্পী গুণীন্দ্ৰনাথ পূজা, কবি নঞ্জু দত্তই ভাষণ প্ৰদান কৰে। গ্ৰন্থ জন্ম দিয়া মানে এটি সন্তান জন্ম দিয়াৰ নিচিনা। মানে সন্তান জন্ম দিলে যিখিনি মাক বাপাৰ কষ্ট হয়, গ্ৰন্থ এখন জন্ম দিলেও ঠিক তেনেকুৱা কষ্ট অনুভৱ কৰিছোঁ। কিন্তু ভালো লাগিছে কাৰণ এইখন মোৰ প্ৰকাশ কৰা হিচাপে প্ৰথম গ্ৰন্থ। যদিও মানে এইখন দ্বিতীয় গ্ৰন্থ হ'ল এখন, কিন্তু প্ৰথম গ্ৰন্থ এইকাৰণে এইখন প্ৰথম প্ৰকাশ হ'ল আৰু এখন প্ৰকাশ হৈ বৰ্ণবিন্যাস কৰি আছে। যি হওক আজি এখন হৃদয়ৰ খবৰ নামৰ যিখন গ্ৰন্থ, এই গ্ৰন্থখনত বিভিন্ন ব্যক্তিৰ ব্যক্তিত্ব, সংস্কৃতিসেৱী, সাহিত্যিক আৰু কিছু ব্যক্তিৰ বিষয় ইয়াতে আছে। ব্যক্তিৰ হৃদয়ৰ খবৰ কিছুমান মই ৰাইজক আগত দাঙি ধৰিছোঁ এই গ্ৰন্থখনৰ মাজেৰে। তাৰ উপৰিও আজিৰ পৰা 20-22 বছৰ আগত কিছুমান সৰু সৰু ঘটনা, মই কলা সংস্কৃতিৰ লগত জড়িত হৈ থাকি ভাৰতবৰ্ষৰ বিভিন্ন স্থানত ভ্ৰমণ কৰিছোঁ। সেই স্থানবিলাক ভ্ৰমণ কৰোঁতে কিছু সৰু সৰু ঘটনা আলম লৈ তাৰ অলপ সাহিত্যিক ভাষা খটুৱাই এইখন গ্ৰন্থত সন্নিৱিষ্ট কৰিছোঁ। এই গ্ৰন্থখন লক্ষ্মীপ্ৰভা প্ৰকাশনে প্ৰকাশ কৰিছে আৰু এই গ্ৰন্থখন ৰাইজে আদৰি ল'ব বুলি মই আশাবাদী আৰু ৰাইজে পঢ়ি ভাল পাব। ইয়াতে মুঠ 30টা খণ্ড মানে প্ৰবন্ধ আছে। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।